আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল সায়েন্সখনৰ কাৰণে প্ৰিপাৰেচন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত সায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনসিভ বেচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল সায়েন্সখনৰ লগতে গোটেইকেইটা সাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেন্ট এই বেচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি কৰিবলৈ গৈ আছো ডিএমই আৰু আসাম পুলিচৰ কাৰণে এটা নতুন এটি পাৰ্ট যেটো আমি কেইটামান কুৱেশ্যন প্ৰেক্টিস কৰিম আগৰ নিচিনাকৈ খাগুৰ আগৰ ভিডিও কেইটা সকলোৱে ধুনীয়াকৈ চাইছা তো আজিৰ ক্লাছটো খুব ইন্টাৰেষ্টিং কুৱেশ্যন কেইটামান আছে আৰু একদম এক্সামৰ লেভেলৰ কুৱেশ্যন আছে এনেকুৱা নহয় এটা এইটো এক্সপেক্ট নকৰিবা যে ডিএমই আৰু আসাম পুলিচৰ কাৰণে তোমালোকে ইয়াতে এইটো ক্লাছত বহুত বেছি টাফ কুৱেশ্যন পাবা ইয়াতে আমাৰ এক্সামৰ যেটো লেভেল হয় সেই সেম লেভেলৰ কুৱেশ্যন আমি কেইটামান ডিসকাশন কৰিবলৈ আহিছো স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনটো ভালে আহিছো প্ৰথম কুৱেশ্যনটো কি আছে ইয়াতে এই কুৱেশ্যনটো হৈছে এলসিএম আৰু এইচচিএফ ৰ কুৱেশ্যন যত আমাক ৰেশিও দিয়া আছে The ratio of two number is 3:5 and that HCF is 6 দুটা সংখ্যাৰ আমাক অনুপাত দিয়া আছে ঠিক আছে আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু হিয়তৰ HCF টো দিয়া আছে আমাক কৈছে find the LCM of the numbers আমাক হিয়তৰ LCM উলিয়াব দিছে আশা কৰো সকলোৱে জানা যেতিয়া আমাক যিকোনো সংখ্যাৰ অনুপাত দিয়া থাকে আৰু লগতে আমাক HCF যদি দিয়া থাকে তাৰ পৰা LCM উলিয়াটো খুব ধুনীয়া টেকনিক এটা আছিল কি আছিল টেকনিকটো আছিল আমি HCF ৰ লগত অনুপাত কিটা পূৰণ কৰিব লাগে অৰ্থাৎ HCF * ratio ঠিক আছে এইটো হৈছে আমাৰ ফৰমেট তো আমি কৰিব কি লাগে HCF ৰ লগত অনুপাতত যিকেইটা সংখ্যা দিয়া আছে গোটেই কেইটা পূৰণ অৰ্থাৎ প্ৰথমতে HCF আহিব 6 দেন অনুপাত কোন আছে অনুপাতত আছে 3 আৰু 5 তো এই গোটেই কেইটা পূৰণ কৰি দিয়া কিমান হৈ গল 6 5 গুণ 30 30 3 গুণ 90 তো 90 will be our correct answer একদম ইজি কোৱেশ্চন এটা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহাৰ সম্ভাৱনা খুব বেছি সো তোমালোকে মনত ৰাখিব লাগে যে অনুপাত দিয়া থাকিলে আৰু লগতে গসাও দিয়া থাকিলে এলসিএম কেনেকৈ উলিয়ায় ইয়াতে আৰু এটা কোৱেশ্চন এক্সামত আহিব পাৰে সেইটো হৈছে আমাক এনেকুৱা এটা কোৱেশ্চন যদি অনুপাত দিয়া থাকে আৰু যদি গসাও দিয়া থাকে আমাক ক'ব পাৰে যে অৰিজিনাল সংখ্যা দুটা উলিওৱা তো অৰিজিন সংখ্যা কেনেকৈ উলিয়াম যদি অৰিজিন সংখ্যা উলিয়াব দিয়ে তোমালোকে এটাই কথা মনত ৰাখিব লাগে যে গসাওটো অনুপাতৰ লগত পূৰণ কৰিব লাগে অৰ্থাৎ 6 টোক এবাৰ আমি 3 ৰ লগত পূৰণ কৰিম 6 3 গুণ কিমান 18 6 টোক এবাৰ 5 ৰ লগত পূৰণ কৰিম 6 5 গুণ 30 আৰু এই দুটাই হৈছে আমাৰ অৰিজিনাল সংখ্যা বুজি পালা আমি কৰিছো কি গসাও পূৰণ ৰেশিও অৰ্থাৎ 3 লগত এবাৰ HCF পূৰণ আৰু 5 ৰ লগত এবাৰ HCF পূৰণ সেপাৰেটলি আৰু কৰাৰ লগে লগে আমি আনসাৰ পাই গলো কিমান অৰিজিনাল সংখ্যা দুটা আৰু যদি এলসিএম উলিয়াব দিয়ে তাৰ কাৰণে আমাৰ ফৰমেট কি থাকিব এলসিএমত আমি গসাওৰ লগত ডাইৰেক্টলি দুয়োটা ৰেশিও পূৰণ কৰি দিম ঠিক আছে 3 and 5 দুইটা পূৰণ নেক্সট কুৱেশ্চনৰ ফালে আহিছো সেকেন্ড কুৱেশ্চন এইটো এটা কুৱেশ্চন আশা কৰো সকলোৱে পাৰিবা আকৌ এইটো অনুপাতৰ লগত জড়িত কুৱেশ্চন এটা দিয়া হৈছে খুব বেছি ইন্টাৰেষ্টিং কুৱেশ্চন আৰু খুব বেছি সহজ কুৱেশ্চন এৰে কৈছে the HCF and LCM of two number is 5 and 20 5 আৰু 20 হৈছে দুটা সংখ্যাৰ LCM আৰু HCF দিয়া আছে if the ratio of the two number is man find their product সংখ্যা দুটাৰ পূৰণফল উলিয়াব দিছে find their product বুলি কৈছে product মানে হৈছে পূৰণফল সংখ্যা দুটাৰ পূৰণফল আমি সকলোৱে জনাটো ইম্পৰ্টেন্ট যে লসাগু আৰু গসাউৰ এটা ইন্টাৰেষ্টিং ফৰ্মুলা আছে আৰু এই ফৰ্মুলাটো হৈছে যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ ক্ষেত্ৰত সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় অৰ্থাৎ আমাৰ ফৰ্মুলাটো হৈছে ইয়াৰে যদি ফৰ্মুলাটো জানিব লাগে ফৰ্মুলাটো আহিব LCM * HCF is equal কি আহিব a into b ঠিক আছে এইটো হৈছে আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলাটোত আমি যে ডাটা কেইটা পুট কৰিম আমি দেখিম যে আমাক পূৰণফল উলিয়াব দিছে সংখ্যা দুটা অৰ্থাৎ প্ৰডাক্ট অফ দা নাম্বাৰস তো আমি কৰিব কি লাগে এলসিএম আৰু এইচচিএফ টো পূৰণ কৰি দিয়া দ্যাটস ইট आंसर হৈ গল তো এলসিএম আছে ইয়াতে 20 আৰু এইচচিএফ আছে 5 অৰ্থাৎ 20 5 গুণ কিমান 100 হৈছে আমাৰ সংখ্যা দুটাৰ প্ৰডাক্ট আশা কৰো বুজি পালা সকলোৱে একদম ক্লিয়াৰলি বুজি পালা যদি বুজি পাই আছা ভিডিওটো লাইক কৰি দিবা আৰু এইকেইটা কোৱেশ্চন ভালদৰে চাই যাবা কাৰণ এক্সাম পইণ্ট অফ ভিউৰে এলসিএম আৰু এইচচিএফ ৰ এই দুটা টাইপৰ কোৱেশ্চন খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে 4 bell rings after 10 12 15 and 40 seconds respectively then how many times they will ring simultaneously in 1 hour আমাক কৈছে চাৰিটা বেল আছে বেল মানে ঘণ্টা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন চাগে তোমালোকে আগতে নিশ্চয় দেখা পাইছা তোমালোকে মনত ৰখাটো বহুত ইম্পৰ্টেন্ট যে যদি এটা কোৱেশ্চনত আমাক বেল বাজি থকাৰ কথা কয় ঘণ্টা বাজি থকাৰ কথা কয় তেনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত সদায় একদম স্পেসিফিক্যালি মনত ৰাখিবা আমি এলসিএম ল'ব লাগে ঠিক আছে এলসিএম টো ইয়াৰে মেইন আনসাৰ হৈ পৰে তো ইয়াৰে আমাক কৈছে যে চাৰিটা বেল আছে চাৰিটা ঘণ্টা আছে ক্ৰমে 10 সেকেন্ড 12 সেকেন্ড 15 আৰু 40 সেকেন্ডৰ অন্তৰত বাজি উঠে অৰ্থাৎ ইহতে কিমান সময়ত একেলগে বাজিব প্ৰথমতে হেতু উলিয়াব লাগে যে কিমান সময়ৰ পাছত ইহতে একেলগে বাজিব তাৰ কাৰণে আমি কি কৰিম এই গোটেই কেইটা সংখ্যাৰে এলসিএম লম এলসিএম কেনেকৈ উলিয়াই তাৰ কাৰণে তোমালোকে 10 12
15 আৰু 40 ইহঁতক আমি চুটিহৰণ কৰিব পাৰিম কিহেৰে কাটিবা 5ৰে কাটি দিয়া 5 2 গুণ 10 12 থাকি গ'ল 5 3 15 5 8 গুণ 40 4ৰে কাটি দিয়া 2 থাকি গ'ল 4 3 গুণ 12 3 থাকি গ'ল 4 2 গুণ 8 এইবাৰ আমি এবাৰ 2ৰে কাটিব পাৰিম এবাৰ 3ৰে কাটিব পাৰিম হয়নে এইখিনি পূৰণ কৰা 5 4 গুণ 20 20 2 গুণ 40 40 3 গুণ 120 অৰ্থাৎ আমাৰ এলচিএম আহি যাব 120 সেকেন্ড অৰ্থাৎ আমি এনেকৈ ক'ব পাৰিম যে 120 সেকেন্ডৰ পাছত 120 সেকেন্ডৰ পাছত এই চাৰিটা বেল একেলগে বাজিব এই যে চাৰিটা ঘণ্টা আছে এই চাৰিটা ঘণ্টা কিমান সেকেন্ডৰ পিছত একেলগে বাজিব তো 120 সেকেন্ডৰ পাছত 120 সেকেন্ডৰ পাছত যদি একেলগে বাজে মানে আমি কি ক'ব পাৰিম এইটোক আমি বেলেগ এটা সেন্সত ক'ব পাৰিম 2 মিনিট মানে 2 মিনিটত কিমান বাৰ বাজিব এবাৰ বাজিব টোটেল আমাক কৈছে যে 1 ঘণ্টা সময়ৰ ভিতৰত কিমান বাৰ একেলগে বাজিব তো 1 ঘণ্টা সময়ৰ ভিতৰত কিমান বাৰ বাজিব তাৰ কাৰণে আমি কি কৰিব লাগে 2 মিনিটেৰে 1 ঘণ্টা অৰ্থাৎ 60 মিনিটক 1 ঘণ্টা বা 60 মিনিটক আমি 2ৰে হৰণ কৰিব লাগে আৰু হৰণ কৰি দেখিলো ইয়াতে আহি গ'ল 30 মানে 30 বাৰ একেলগে বাজিব কিন্তু ইয়াতে আৰু এটা এডিশনাল কনসেপ্ট আমি জানিব লাগে যেতিয়া আমি এই ঘণ্টা কেইটা একেলগে বজা বুলি হিসাব কৰিম তেতিয়া আমি +1 এটা কৰিব লাগে কাৰণ আমি যদি কওঁ যে 5 মিনিটত কিমান বাৰ বাজে 6 মিনিটত 6 মিনিটত এই ঘণ্টা কেইটা কিমান বাৰ একেলগে বাজিব তো আমাৰ এনসাৰটো এনেকুৱা নহব জানো যে একদম স্টাৰ্টিংত এবাৰ বাজিব ঠিক আছে তাৰ পিছত 2 মিনিট পিছত এবাৰ তাৰ পিছত আৰু 2 মিনিট পিছত এবাৰ 4 মিনিট হল আৰু 2 মিনিট পিছত এবাৰ মানে কিমান বাৰ হল চোৱা মই যদি কওঁ যে 6 মিনিটত 6 মিনিট আমাৰ হাতৰ সময় আছে 6 মিনিটস তো 6 মিনিটত কিমান বাৰ একেলগে বাজিব তো প্ৰথমতে আমি দেখিম যে প্ৰথমতে একবাৰ বাজিব আৰু বাজাৰ লগে লগে ষ্টপ ওয়াচ অন মানে একবাৰ বাজিব তাৰ পিছত 2 মিনিট পিছত আৰু এবাৰ কাৰণ এভৰি 2 মিনিট পিছত কি হয় চাৰিটা বেল একেলগে বাজে তো 2 মিনিট পিছত এবাৰ বাজিব তাৰপিছত আকৌ 2 মিনিট পিছত মানে এবাৰ 4 মিনিট হল তাৰপিছত আকৌ 2 মিনিট পিছত টোটেল কিমান বাৰ হল 1 2 3 4 চাৰিবাৰ হল ন কিন্তু আমি যদি 6 মিনিটত কিমান বাৰ বাজে উলিয়াবলে আমি যদি 6 মিনিটক যদি 2ৰে হৰণ কৰো কিমান এনসাৰ আহিছে 3 হে আহিছে তো আমি কি কৰিব লাগিব আমি হৰণটো কৰিম বাৰু ইয়াতে আমি 2 মিনিট আহিছিলে এলসিএম তো 2 মিনিটেৰে হৰণ কৰিছো 60 মিনিটক কিন্তু এইটোৱে আমাৰ এনসাৰ নহয় আমি ইয়াতে যেটো এনসাৰ আহিব তাৰ লগত +1 এটা কৰিব লাগিব কাৰণ ষ্টাৰ্টিংত এবাৰ অলৰেডি একেলগে বাজি আহিছে গোটেই কেইটা ঘণ্টাই তো সেই কাৰণে কাৰেক্ট এনসাৰটো ইয়াৰে হৈ যাব 31 হা কৰো বুজি পালা ক্লিয়াৰলি বুজি পালা যদি কাৰোবাৰ কিবা ডাউটছ আছে যিকোনো ৰিগাৰ্ডিং তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জনাব পাৰা এইটো কুৱেশ্যনৰ ৰিগাৰ্ডিং হওক বা আজি যিমান কেইটা কুৱেশ্যন কৰিছো তাৰ ভিতৰত হওক বা বেলেগ কিবা কুৱেশ্যন হওক গোটেইখিনি কথা আৰু ৰিসেন্টলি কোনোবা এজনে এটা ডাউট এটা কৈছিলে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ এইটো মই লিখি দিছো মেথছ বাই নিৰ্মল ছাৰ তাত গৈ পেলাই তোমালোকে তোমালোকৰ ডাউটছ বিলাক গোটেইবিলাক জনাব পাৰা আৰু কোনোবা এজন ষ্টুডেন্টে এটা ডাউটছ এটা আছিলে মই সেইটো একেলগে ক্লিয়াৰ কৰাই দিছো আৰু লগতে নেক্সট কুৱেশ্যনো আনি দিছো এজন ষ্টুডেন্টে এটা কুৱেশ্যন এটা দিছিলে এক মিনিট মই চাই দিছো কি কুৱেশ্যন আছিলে তো কুৱেশ্যনটো আছিলে আমাৰ ক'ত Okay. Question to asile Nancy কৈছিলে the selling price of an article is 20% less than the profit. ঠিক আছে if the cost price is 200 rupees find the SP আমাক কৈছে এটা বস্তু এটাৰ কথা কৈছে মই এটা সাইডত লিখি দিছো এটা বস্তু এটাৰ selling price টো profitত কৈ 20% কম if the selling price of an article is 20% less than the profit যি সকলে নাই তোমালোকে টেলিগ্ৰাম চেনেলটো যেতিয়া জয়েন কৰিবা তাত কুৱেশ্যনটো দেখিবা ৰিসেন্টলি কুৱেশ্যনটো আছে আজি ৰাতিপুৱা চাগে পঠাইছে আজি ৰাতিপুৱা নে কালি ইভিনিং পঠাইছে কালি ইভিনিং 6:40 তো তাত কুৱেশ্যনটো কৈছে সেলিং প্ৰাইস অফ এন আৰ্টিকেল এটা বস্তু এটা সেলিং প্ৰাইস 20% লেস দেন প্ৰফিটতকে 20% কম ঠিক আছে মানে আমি প্ৰফিটতকে 20% কম বুলি কৈ দিলো আৰু এটো এনেকে থাকক তাৰ পাছত আমি নেক্সট লাইনটো চাইছো নেক্সটত কি কৈছে if the cost price is 200 rupees find the SP আমাক কৈছে CP টো হৈছে 200 টকা এটা ইয়াৰে পৰা আমি আনসাৰ উলিয়াব নোৱাৰিম ঠিক আছে CP যদি 200 হয় আমি ইয়াৰে পৰা আনসাৰ উলিয়াব নোৱাৰিম তাৰ ৰিজনটো হৈছে আমাক ইয়াতে কৈছে সেলিং প্ৰাইসটো প্ৰফিটতকৈ 20% কম প্ৰফিটতকৈ 20% কম সেলিং প্ৰাইসটো তো এনেকুৱা হলে আমাক প্ৰফিট বা আমাক সেলিং প্ৰাইস বা প্ৰফিটৰ কোনবা এটা দিয়া থাকিবই লাগিব ঠিক আছে আমাৰ ইয়াতে তুলনা দি আছে সেলিং প্ৰাইস আৰু প্ৰফিট পাৰ্সেন্টেজৰ আমাক কৈছে সেলিং প্ৰাইসটো প্ৰফিটতকৈ 20% কম প্ৰফিটতকৈ 20% কম তো এই ক্ষেত্ৰত আমাক কিবা এটা এক্সট্ৰা ডাটা দিয়া থাকিব লাগিব যেহেতুকে ইয়াতে এক্সট্ৰা ডাটা কোনো দিয়া নাই সেই কাৰণে আমি আনসাৰ উলিয়াব নোৱাৰিম হয়তো আমি অপচনৰ সহায় লৈ পেলাই আমি আনসাৰটো উলিয়াব পাৰিব বাৰু কিন্তু একদম বেসিক যদি আইডিয়া লগাবলৈ যাও তেতিয়ালে ইমান এটো আনসাৰ নাহিব ঠিক আছে আমি হয়তো অপচনৰ হেল্প লয় এটা অপচনৰ হেল্প লোৱাটো কেতিয়াও আমাৰ কাৰেক্ট ওয়ে হৈ নপৰে ঠিক আছে তো সেই কাৰণে আমি এটো আনসাৰ দিব নোৱাৰিম ওকে ডান আৰু যদি কিবা স্পেসিফিক ডাউট থাকে তোমালোকে মোক মেসেজ কৰিব পাৰিবা নেক্সট আইছো এটো কোৱেশ্চনৰ ফালে এটা কৈছে if the LCM and HCF of two numbers is 1144 and 13 respectively and one of the number is 104 then find the other number আমাৰ আনটো সংখ্যা উলিয়াব দিছে তো এইটোৰ কাৰণে আমি কি কৰিম সেম ফৰ্মুলা ইউজ কৰিম LCM into HCF ইকুৱেল কি আছিল LCM into HCF ইকুৱেল আছিল A into B আৰু ইয়াতে যদি ডাটা কিটা বহাই দিও আমি কি দেখা পাম আমি দেখা পাম 1144
into 13 is equal কি হ'ব এটা সংখ্যা আমাক দিয়া আছে 104 এটা যদি 104 হয় আনটো কি হ'ব b2 উলিয়াব দিছে তো এইখিনি যদি আমি সলভ কৰিবলৈ ট্ৰাই কৰো কিহেৰে কাটিব পাৰিম 13 ৰে এইটো যাব নেকি 13 9 গুণ 117 13 8 গুণ 8 বাৰ যাব ন 8 বাৰ 8 ৰে এইটো কাটি দিয়াচোন b ইকুৱেল কি হ'ব 8 ৰে এইটো কাটিলে 8 গুণ 8 3 34 8 4 গুণ 32 2 থাকি গ'ল 24 8 3 গুণ 24 তো b ইকুৱেল আহি গ'ল 143 কাৰেক্ট আনসাৰ আমি পাই গ'লো কিমান b ৰ ভ্যালুটো আহি গ'ল 143 আশা কৰো বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি হ'ব এতিয়া ইয়াতে যদি চোৱা ইয়াতে কৈছে a and b are co-prime numbers a আৰু b কি হয় co-prime number সহমৌলিক সংখ্যা দেন কৈছে what is their HCF এটা HCF কি হ'ব চোৱা আমি যদি লসাগু গসাগুৰ কনসেপ্ট খিনি আমাৰ ক্লিয়াৰ আছে তেতিয়াহ'লে আমি ক্লিয়াৰলি ক'ব পাৰিম যেতিয়া দুটা সংখ্যা সহমৌলিক হয় যেতিয়া দুটা সংখ্যা সহমৌলিক হয় বা সিহঁতৰ সহমৌলিক মানে কি ফাৰ্ষ্ট এইটো কথা সহমৌলিক দুটা সংখ্যা হ'বলৈ হ'লে সিহঁতৰ উমৈহতীয়া উৎপাদক থাকিব নোৱাৰে মানে কথাটো এনেকুৱা যদি মই কওঁ এটা সংখ্যা আছে 10 আনটো সংখ্যা আছে 11 ইহঁত দুটা কি বুলি কোৱা হয় সহমৌলিক যদি মই কওঁ এটা সংখ্যা 2 এটা সংখ্যা 11 এইটো সহমৌলিক যদি মই কওঁ 4 আৰু 9 এইটো সহমৌলিক কিয়নো এই গোটেইকেইটা সংখ্যাকে কোনো এটা উমৈহতীয়া সংখ্যাৰে হৰণ নাযায় ঠিক আছে আমি ইয়াতে এইটো ক'ব নোৱাৰো 4 আৰু 10 এই দুটা সহমৌলিক নহয় ঠিক আছে এইটো সহমৌলিক নহয় কিন্তু এইকেইটা হয় তাৰ ৰিজনটো কি কাৰণ 4 আৰু 10ক আমি 2 ৰে হৰণ কৰিব পাৰিম হয়নে 2 ৰে আমি 4 ক হৰণ কৰিব পাৰিম 2 2 গুণ 4 2 ৰে 10ক হৰণ কৰিব পাৰিম 2 5 গুণ 10 কিন্তু ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা কিবাহেৰে হৰণ গৈছে জানো একদম যোৱা নাই তো সেই কাৰণে আমি কম যে ইয়াতে যিকেইটা সংখ্যা যেহেতুকে সংখ্যাকেইটা হৰণ যোৱা নাই তো এইকেইটাক আমি কি বুলি কওঁ সহমৌলিক সংখ্যা আৰু সহমৌলিক সংখ্যা কেতিয়াও হৰণ নাযায় আৰু যদি ইহঁতক হৰণ নাযায়ে কোনো এটা সংখ্যাৰে মানে কিহেৰে যাব 1 ৰে যাব যদি কোনো সংখ্যাৰে হৰণ নাযায় মানে 1 ৰে যাব কাৰণ আমি জানো 1 একেৰে আমি যিকোনো সংখ্যাকে হৰণ কৰিব পাৰো ইয়াতে আমি একেৰে 2 ক হৰণ কৰিব পাৰিম 11 ক পাৰিম একেৰে আমি 10 ক হৰণ কৰিব পাৰিম 11 ক পাৰিম একেৰে আমি 4 ক পাৰিম 9 ক পাৰিম তো আমাৰ ইহঁতৰ যেহেতুকে আমাক কৈছে a আৰু b কো প্ৰাইম নাম্বাৰ তো ইহঁতৰ HCF কি হৈ পৰিব তো HCF আমাৰ কাৰেক্ট আনসাৰ আহি যাব ইয়াতে 1 তো এটা একদম বেসিক লেভেলৰ কোৱেশ্চন হয় আৰু এক্সাম পইণ্ট অফ ভিউৰে আমাৰ এনেকুৱা ধৰণৰ বেসিক লেভেলৰ কোৱেশ্চন বিলাক খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে যত আমাক না ক্যালকুলেশন লাগে না কিবা লাগে কিন্তু আমাৰ বেসিক আন্ডাৰষ্টেণ্ডিংটো লাগিব যে লসাগু কি হয় গসাগু কি হয় কো প্ৰাইম নাম্বাৰ কি হয় কো প্ৰাইম নাম্বাৰে কেনেকৈ গসাগুৰ লগত এটাচড হৈ থাকে সিহঁতৰ ৰিলেশনটো কি গোটেইখিনি কথা আমি জানিব লাগিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন ইন্টাৰেষ্টিং মানে কিয় কৈছো মই গসাগু আৰু লসাগু উলিয়াব গোটা সংখ্যাৰ সকলোৱে জানে মানে ডাইৰেক্ট সংখ্যাৰ যদি লসাগু উলিয়াব দিয়ে যদি ডাইৰেক্ট সংখ্যাৰ যদি গসাগু উলিয়াব দিয়ে সেইখিনি সকলোৱে নিঃসন্দেহে বহুত সোনকালে উলিয়াব পাৰে কিন্তু প্ৰবলেম কেতিয়া ক্ৰিয়েট হয় যদিহে এনেকুৱা ধৰণৰ ফ্ৰেকশন দেখা যায় ভগ্নাংশ যদি আহে তো এই ক্ষেত্ৰত আমি কি কৰিব লাগে ভগ্নাংশত বেছি ভয় খাব লগা নাই একদম সিম্পল ওয়ে আছে যদি আমাক HCF উলিয়াব দিয়ে যদি আমাক যদি HCF উলিয়াব দিয়ে আমি ভগ্নাংশটোৰ কি কৰিম ওপৰৰ খিনিৰ HCF উলাই দিম দ্যাটস ইট হৈ গল आंसर আহি গল আমাক HCF উলাব দিছে তো ভগ্নাংশটোৰ ওপৰৰ খিনিৰ HCF আৰু তলৰ খিনিৰ LCM যদি এই ঠিক তেনেদৰে LCM যদি উলিয়াব দিয়ে LCM উলিয়াব দিলে ওপৰৰ খিনিৰ LCM তলৰ খিনিৰ HCF এইটো হৈছে আমাৰ ওয়ে এইটো হৈছে আমাৰ মেথড তো ইয়াতে যদি চাও আমাক HCF উলিয়াব দিছে অৰ্থাৎ HCF ৰ কাৰণে কি কৰিম ওপৰৰ সংখ্যা কেইটা অৰ্থাৎ 3 9 আৰু 12 এই তিনিটা সংখ্যা HCF লম 3 9 আৰু 12 ঠিক আছে তাৰ পাছত আমি কি কৰিম LCM এটা LCM কাৰ লম তলৰ সংখ্যা কেইটা অৰ্থাৎ 4 5 and 15 ঠিক আছে 4 5 and 15 মই 15 আৰু 5 লিখি দিছো একেই কথা এটা যদি এইখিনি আমি সলভ কৰিবলৈ যাও আমি দেখিম HCF মানে কি যে এই তিনিটা সংখ্যা হৰণ যাব লাগে তোমালোকক শৰ্ট ট্ৰিক এটা কৈ দিছো কামত আহিব যেতিয়া HCF ৰ কথা কব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ঠিকই আছে যদিহে HCF ৰ কথা কয় আমি কি কৰিব লাগে আমি চাব লাগে এই তিনিটা সংখ্যাৰ সকলোতকৈ সৰু সংখ্যা কোনটো 3 9 আৰু 12 সকলোতকৈ সৰু সংখ্যা কোনটো 3 আৰু নেক্সট আমি চেক কৰিম এই তিনিটোৰে এই তিনিটা সংখ্যা হৰণ গৈছে নেকি যে 3 1 গুণ 3 3 3 গুণ 9 3 4 গুণ 12 গৈছে হৰণ তো অৰ্থাৎ ইয়াৰে HCF হৈ যাব 3 ঠিক আছে HCF হৈ যাব 3 ঠিক তেনেদৰে যদি LCM চাও LCM ত আমি কি কৰিম ডাঙৰ সংখ্যাটো চাম ডাঙৰ সংখ্যা কোনটো ইয়াৰে ডাঙৰ সংখ্যা হৈছে 15 এটা 15 সংখ্যাটো এই গোটেই কেইটাৰে হৰণ গৈছে নেকি তো আমি দেখিম যে 15 ৰে হৰণ কৰিব পাৰি 15 গুণ 15 15 সংখ্যাটো 5 ৰে হৰণ কৰিব পাৰি 5 3 গুণ 15 এটা নেক্সট আমি কি কৰিম 15 ক 4 ৰে হৰণ কৰিব পাৰি নেকি নোৱাৰি যেহেতুকে 4 ৰে হৰণ কৰিব নোৱাৰি তোমালোকে 15 লগত 4 টো পূৰণ কৰি দিয়া অৰ্থাৎ 15 4 গুণ 60 হৈ গল আমাৰ ইহতৰ LCM ঠিক আছে এই তিনিটা সংখ্যাৰ LCM 60 ওপৰৰ সংখ্যা তিনিটাৰ HCF 3 এইখিনি ক্যালকুলেট কৰিলে আমি কিমান পাম 1/20 ঠিক আছে 1/20 এইটো আকৌ ক্যালকুলেট যদি কৰিব বিচৰা তোমালোকে কি হ'ব 0.05 ঠিক আছে 0.05 আমাৰ কারেক্ট आंसर আহি যাব
ঠিক আছে তো মোরাল অফ দা স্টোরি আমাৰ এলচিএম আৰু এইচচিএফ উলিওৱাৰ কাৰণে আমি যদি অকণমান শৰ্ট ট্ৰিক ইউজ কৰো আমাৰ কাৰণে বেছি ইজি হৈ পৰে কুৱেশ্যনটো নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যনত কৈছে হোৱাট কাম ইন দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোইং কুৱেশ্যন এই তলৰ যোনটো কুৱেশ্যন আছে ইয়াৰে কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব এইটো কুৱেশ্যন কৈছে কুৱেশ্যন মাৰ্ক এইটো কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব চিম ভি বদমাছ ৰুলটো ফলো কৰিব লাগে সকলোৱে চাগে শুনিছা ভি বদমাছ নামৰ এটা ৰুল আছিলে সিম্পলিফাই কৰাৰ কাৰণে আমি যিকোনো এটা ক্যালকুলেশন সিম্পলিফাই কৰাৰ কাৰণে আমি কিছুমান ৰুল ফলো কৰো আৰু সেই ৰুলটোকে আমি কওঁ ভি বদমাছ য'ত আমাৰ কি আহে প্ৰথমতে আহিব ব্ৰেকেট অফ division multiplication and addition subtraction এইখিনি বস্তু আহিব তো ইয়াতে প্ৰথমতে ব্ৰেকেট সলভ কৰিব লাগিব এটা চোৱা ব্ৰেকেট আছে ব্ৰেকেট খিনি সলভ কৰিবলৈ হলে যে সাপোজ কিছুমান ষ্টুডেন্টৰ কি হয় এনেকুৱা দশমিকত দেখিলে বহুত খেলিমেলি হয় সো যদি তোমালোকৰ দশমিকত খেলিমেলি হয় তোমালোকে দশমিক এৰা ভগ্নাংশলৈকে কনভাৰ্টও কৰিব পাৰা যে এনেকৈ লিখিলা 2/10 প্লাস লিখিলা 2/10 মাইনাস লিখিলা 2/10 হৰণ দিলা 2/10 কাৰণ চোৱা এটা এটা পইণ্ট আছে দশমিকৰ পিছত এটা অংক আছে তো তোমালোকে ডাইৰেক্টলি ইয়াতে কি কৰিব পাৰিবা ভগ্নাংশৰ পৰা দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিবা এতিয়া তোমালোকৰ কাৰণে ক্যালকুলেশনটো খুব ইজি হৈ পৰিব নেক্সট লাইনত যদি আমি সলভ কৰিবলৈ যাও 2/10 আৰু 2/10 ব্ৰেকেটটো সলভ কৰাচোন তলত আহি যাব কিমান 100 ওপৰত আহি যাব 4 4/100 নেক্সট ইয়াতে কি আছে পূৰণ আছে 2 কিমান 2 আছে 10 তাৰ পিছত কি আছে হৰণ আছে দে হৰণটো আমি কি কৰিব পাৰিম নেক্সট লাইনত হৰণটো সলভ কৰিব লাগে ন হৰণ যদি সলভ কৰিবলৈ যাও হৰণটো কি হৈ যাব পূৰণ হৈ যাব 2/10 হৈ যাব উলুটি যাব আৰু ইয়াতে অলৰেডি আমি 2/10 পায়ে আছো ইয়াতে মাইনাস আছে 2/10 আৰু ইয়াতে আছে প্লাস 2/10 তো এইখিনি হল আমাৰ নেক্সট লাইনত মই ব্ৰেকেটও সলভ কৰিছো পূৰণটো সলভ কৰিছো ঠিক আছে তাৰ পাছত আমি যদি চাও কিবা খেলিমেলি হল নেকি আচ্ছা এটো 2/10 হয় নাথাকিব ন উলুটি যাব উলুটি গলে কি হ'ব 10/2 হ'ব 10/2 এটা দেখিবা তোমালোকে 10 10 কাট খাই গল 2 2 কাট খাই গল হল তাৰ পাছত আমি যদি চাও ইয়াতে আছে 10 আছে 10 টো কমন লৈ দিয়া ওপৰত কি হ'ব 2 + 2 4 বিয়োগ কি আছে বিয়োগ আছে 4/100 4/100 এইখিনি সলভ কৰিলে এলসিএম আহিব 100 দেন 40 - 4 এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 36/100 और কারেক্ট आंसर আহি যাব 0.36 0.36 আমাৰ आंसर আহি গল এইটো হৈছে আমাৰ দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰি সলভ কৰাৰ টেকনিক আৰু যদি তোমালোকে এনেকৈ কৰিব নিবিচৰা তোমালোকে বলে ডাইৰেক্ট কৰিবা ডাইৰেক্ট কৰিলে ক'ব লগা নাই ডাইৰেক্ট কৰিলে কি হ'ব এইটো চোৱা 0.2 0.2 এইখিনি সলভ কৰিলে দেখিবা 0.04 হল তাৰপিছত এইটো আছে পূৰণ 0.2 হৰণ এইটো আছে ন হৰণটো পূৰণলৈ কনভাৰ্ট হলে কি হ'ব এইটো হ'ব 0.2 into 1/0.2 হ'ব 1/0.2 তো 0.2 0.2 কাট খাই যাব ইয়াতে তো ইয়াতে থাকি গল 0.04 আৰু ইয়াতে কি আছে 0.2 + 0.2 আৰু এই দুটা যোগ কৰিলে আমি কি দেখা পাম এই দুটা যোগ কৰিলে আমি দেখা পাম 0.4 তো এনেকুৱা লাইন এটা আহিব 0.4 - 0.04 তো এইখিনি আমি সলভ কৰিব লাগে আৰু এইখিনি সলভ কৰিবলৈ গলে আমি দেখিম বিয়োগ কৰিলে কি আহিব 0.36 ঠিক আছে তো এনেকৈ তোমালোকে ডাইৰেক্টলি आंसर উলিয়াব পাৰিলা হেতেন যদি তোমালোকৰ এনেকৈ ডাইৰেক্টলি आंसर আহিছে তেতিয়ালে ডাইৰেক্টলি কৰিবা আৰু যদি ডাইৰেক্টলি কৰিবলৈ কনফিউজিং লাগিছে তোমালোকে ভগ্নাংশ ৰূপত নি পেলাও কৰিব পাৰিবা কাৰণ আসাম পুলিচ হওক বা ডিএমই হওক দুইটা এক্সামতে তোমালোকে এনেকুৱা নহয় যে টাইম নাপাবা টাইম পাবা নিশ্চয় বহুত টাইম পাবা আৰু ইমানখিনি টাইম নালাগে জেনেৰেলি যিহেতু জিএছত তোমালোকৰ বহুত বেছি সময় নাযায় জিএছত তোমালোকে ট্ৰাই কৰিবা কোৱেশ্চন বিলাক এবাৰ পঢ়িলো লগে লগে এনসাৰটো কৰা যদি নাজানো তেতিয়ালে একদম বাদ দিয়া যদি জানো তেতিয়াহলে অলপমান কনফিউজন আছে মাৰ্ক কৰি থৈ যাবা কিন্তু মেথছত খিনিত অকনমান বেছি টাইম দিবা আছে তোমালোকৰ সিলি মিস্টেক বিলাক কম হয় ঠিক আছে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন খুব ইন্টাৰেস্টিং কুৱেশ্চন সিম্পলিফিকেশনৰে হয় ইয়াতে আমাক কেইটামান সংখ্যা দিয়া আছে আৰু ইয়াতে গোটেইকেইটা দশমিকৰ আছে তোমালোকে এইটো পূৰণৰ ক্ষেত্ৰত দশমিকৰ সলভ কৰিবলৈ নিশ্চয় আগৰ নিচিনাকৈ এইটো টান লাগিব কনফিউজন আমাৰ সিলি মিস্টেক হোৱাৰো চান্স থাকে তো আমি যদি এইটো ভগ্নাংশলৈকে কনভাৰ্ট কৰি দিও কি হ'ব ভগ্নাংশলৈকে কনভাৰ্ট কৰিলে আমি দেখিম এইটো হ'ব 5/10 কিন্তু এইটো কিমান হ'ব 5/100 কাৰণ দশমিকৰ পাছত দুটা অংক আছে এইটো কিমান হ'ব 5/1000 হল ইনটু কিমান আছে 50 ইনটু কিমান আছে 500 তাৰপিছত 0 তিনিটা কাটি দিয়া তিনটা 0 কাট খাই গল ইয়াতেও তিনটা 0 কাট খাই গল তাৰপিছত আৰু কি হ'ব এইটো আছে 5 5 গুণ 25 25 এৰে তোমালোকে কাটি দিয়া 100 25 4 গুণ 100 হল 25 এৰে এইটো গল 25 4 গুণ 100 তাৰপিছত এইটো 5 এৰে তোমালোকে এইটো 5 কাটিব পাৰিবা দুইবাৰ তাৰপিছত আমি কি দেখিলো ওপৰত আছে 5 5 গুণ 25 আৰু তলত আছে 4 2 গুণ 8 দেখিলা নে নাই চোৱা ক্যালকুলেশনটো ইয়াতে দেখিবলৈ খুব টান আছিলে যেতিয়ালৈকে দশমিকৰ আছিলে আমাৰ অকনমান হলেও কনফিউজন আছিলে কিন্তু দশমিকৰ পৰা যেতিয়া ভগ্নাংশত লৈ আনিলো আমাৰ এইটো বহুত ইজি হৈ পৰিল আমি এতিয়া এইখিনি সলভ কৰিলে কি দেখা পাম 8 3 গুণ 24 সদায় এটা কথা মনত ৰাখিবা যেতিয়া আমি দশমিকৰ কুৱেশ্চন বিলাক সলভ কৰিম মোষ্ট অফ দা টাইম ম্যাক্সিমাম সিচুৱেশনত অপচনত যিকেইটা এনসাৰ থাকিব সেই এনসাৰ কেইটাও দশমিকতে থাকিব ঠিক আছে তো আমি এইটোকো দশমিকত নিব লাগিব তো ইয়াতে দেখিলো 8 3 গুণ 24 এক এটা ৰৈ গৈছে 8 1 গুণ 8 2 গুণ 16 8 5 গুণ 40 তো 3.125 আমাৰ কারেক্ট आंसर আহি গল 3.125 আশা কৰো বুজি পালা
ক্লিয়াৰলি সকলোৱে বুজি পালা যদি কাৰোবাৰ বেছি স্পীডত লাগিছে ক্লাছটো তোমালোকে অকনমান স্পীডটো শ্ল' কৰি ল'ব পাৰে 0.75 স্পীডত লগাই ল'বা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে what is the unit digit of the sum of the first 150 whole number 150টা পূৰ্ণ সংখ্যাৰ যোগফলৰ এককৰ অংকটো কি হ'ব 150টা পূৰ্ণ সংখ্যা এটা 150টা পূৰ্ণ সংখ্যাৰ প্ৰথমতে যোগফলটো ওলাব লাগে ঠিক আছে পূৰ্ণ সংখ্যা হোল নাম্বাৰ হয় কি হোল নাম্বাৰ বুলি কোৱাৰ লগে লগে আমি আৰম্ভ কিহৰ পৰা কৰিম 0ৰ পৰা আৰু যেহেতুকে 150টা বুলি কৈছে সিলি মিস্টেক নালাগে দেই মই অকনমান আতৰি দিছো সকলোকে ট্ৰাই কৰিবলৈ অকনমান টাইম দি দিছো তোমালোকে চেষ্টা কৰা ভিডিওটো পজ কৰাচোন এবাৰ পজ কৰা ট্ৰাই কৰাচোন কি আহে কারেক্ট आंसर এটা কাম কৰো এটো মই কৰি নিদিও এটো সকলোৰে হোমৱৰ্ক থাকিল সকলোৱে চেষ্টা কৰা কমেন্ট বক্সৰ এনসারটো জনাবা কোৱেশ্চন নাম্বাৰ টাইমৰ মিনিটটো দেখালে হল মিনিটটো লিখি পেলাই এনসারটো এবাৰ কমেন্ট বক্সত পোস্ট কৰা যদি কনফিউজন থাকে যদি বেছি ভাগৰ ভুল আহে মই নেক্সট ক্লাছত এটো কারেক্ট কৰাই দিম আৰু যদি কারেক্ট আহে তেতিয়াহলে খুব ভাল কথা ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এতে কি কৈছে what is the unit digit of the sum of the first 150 whole number এটো কোৱেশ্চন আছিল সেম কোৱেশ্চন এটো নালাগে তো নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো হৈছে সিম্পলিফিকেশনৰ এটা কোৱেশ্চন যৰ আমাৰ ইউনিট ডিজিট সুধিছে what is the unit digit of this calculation এই ক্যালকুলেশনটোৰ এককৰ ঘৰত কি আহিব তো ইউনিট ডিজিটৰ কাৰণে যদি কোনোবাই বিলিভাৰ্স বেটছৰ ক্লাছটো চাই আছে তোমালোকে চাগে গম পায়ে গৈছা ইউনিট ডিজিটৰ কথা আমি ৰিসেন্টলি স্টাৰ্ট কৰিছিলো ৰিসেন্টলি আমি শিকিছো যে ইউনিট ডিজিট কেনেকৈ উলিয়ায় গোটেইখিনি কথাই তো ইউনিট ডিজিটৰ আমি কি কৰিম এককৰ অংককেইটাৰ ওপৰতহে গুৰুত্ব দিম 4 পূৰণ 5 যোগ এটা কি আছে 6 পূৰণ 7 এইখিনিয়ে কৰিব লাগে কাৰণ এককৰ ঘৰত যিকেইটা অংক আছে সেইকেইটাৰ ওপৰতহে ডিপেন্ড কৰিব ইয়াতে দেখিলো 5 4 গুণ 20 20ৰ এককৰ ঘৰত কোন আছে 0 6 7 গুণ 42ৰ কোন আছে 2 42 ন 42ৰ এককৰ ঘৰত কোন থাকে 2 থাকে 2 যোগ 0 2 মানে কারেক্ট आंसर আমাৰ কি হ'ব 2 তো এই যেটো আমাৰ যোনটো সমীকৰণ আছে ইকুৱেশন আছে বা যিখিনি ক্যালকুলেশন আছে এই ক্যালকুলেশন খিনি কৰিলে আমি आंसर কিমান পাম 2 আৰু 2 এ হৈ যাব আমাৰ ইয়াৰে ইউনিট ডিজিট হা কৰি বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন যদি তোমালোকে কৰিব পাৰা তেতিয়া হলে খুব ভাল কথা কাৰণ অলৰেডি আমি ইউনিট ডিজিটৰ এইটো কনসেপ্টৰ কোৱেশ্চন ৰিসেন্টলি আমি বিলিভাৰ্স বেটছত স্টাৰ্ট কৰিছো এন্ড খতমও কৰিছো হয় না যি সকলে চাইছা তোমালোকে নিশ্চয় গম পাইছা যে এটা আমাক এনেকুৱা ধৰণৰ পাৱাৰৰ কোৱেশ্চন এক্সামত দিব পাৰে যত আমাক কৈ দিব ইমান টু দি পাৱাৰ 1003 এইটো ইউনিট ডিজিটত কি আহিব এককৰ ঘৰত কি আহিব ঠিক আছে তো কেনেকৈ কৰিম কিবা এপ্ৰোচ আছে জানো নিশ্চয় ধুনিয়া এপ্ৰোচ আছে আমি কি কৰিব লাগে 3 ৰ সাইক্লিসিটি চাব লাগে আমি এতে 113 ৰ ওপৰত উলিয়াব নালাগে আমি এইটোক এনেকৈ ধৰিলেও প্ৰবলেম নাই 31003 হ'ব এনেকৈ ধৰিলেও আমাৰ একো প্ৰবলেম নাই এটা আমি যদি 3 ৰ সাইক্লিসিটি চাও 3 সাইক্লিসিটি কিমান 3 সাইক্লিসিটিৰ কাৰণে 3 টু দি পাৱাৰ 1 3 3 স্কয়াৰ কিমান হ'ব 3 স্কয়াৰ 9 3 কিউব কিমান হ'ব 27 ৰ 7 3 to the 4 কিমান হ'ব 7 3 গুণ 21 1 এটা মই ইয়াতে আৰু ইমান বেছি এক্সপ্লেইন কৰিবলৈ নাযাও যদি কোনোবাই বিচৰা যে এখিনি চাব লাগে তোমালোকে বিলিভাৰ্স বেটছৰ যেটো ৰিসেন্টলি ক্লাস আপলোড হৈছে হেতু এবাৰ চাই ঠিক আছে ৰিসেন্টলি যেটো ক্লাস আপলোড হৈছে হেতু এবাৰ চালে হৈ গল কাৰণ আমি অলৰেডি এই পাৱাৰৰ কথাখিনি আলোচনা কৰিছো ওকে এটা যদি আমি চাও ইয়াতে গোটেই গিটাতে পাৱাৰত আমি দেখিলো পাৱাৰ যেতিয়া আমি চালো যে 3 ৰ ওপৰত পাৱাৰ যিয়ে নাৰাখো কিয় 3 ৰ ওপৰত যদি পাৱাৰ 1 থাকে आंसर আহিব 3 3 ৰ ওপৰত পাৱাৰ যদি 2 থাকে आंसर আহিব 9 3 ৰ ওপৰত পাৱাৰ যদি 3 থাকে आंसर আহিব 7 3 ৰ ওপৰত পাৱাৰ যদি 4 বা 0 3 ৰ ওপৰত যেটো পাৱাৰ আছে পাৱাৰটো যদি 0 আহে বা 4 আহে তেতিয়া হলে आंसर কি আহিব 1 আহিব এটা পাৱাৰ কোনটো আহিব আমি কেনেকৈ গম পাম যে এইটো কোৱেশ্চনত 3 ৰ ওপৰত পাৱাৰ কিমান আছে এটো শুন 1003 তো ইয়াৰে কাৰণে আমি কি কৰিম 1003 আমি 3 ৰে হৰণ কৰিব লাগে 3 ৰে নহয় দে সাপোজ সৰি 4 ৰে আমি 1003 4 ৰে হৰণ কৰিম কিয় 4 ৰে হৰণ কৰিম তাৰ কাৰণটো হৈছে ইয়াতে 4টা আমাৰ টোটাল आंसर আহিছে আমি যেতিয়া এটা সংখ্যা এটাত যেতিয়া আমি পাৱাৰ ৰাখিম পাৱাৰ ঘাত ৰাখিলে आंसर সৰ্বাধিক 4টা আহিব পাৰে আৰু 4টাতকৈ বেছি आंसर নাহে আৰু ইয়াতে আমি দেখিছো 3 ৰ ক্ষেত্ৰত 4টা आंसर আহিছে আৰু সেই 4টা হৈছে 3 9 7 1 ঠিক আছে তো সেই কাৰণে যেহেতু 4টা आंसर আহিছে আমি 4 ৰে হৰণ কৰিম আৰু 4 ৰে হৰণ কৰি ইয়াতে দেখিম 4 2 গুণ 8 2 এটা ৰৈ গল 203 4 203 4 5 গুণ 20 কিমান ৰৈ গল ইয়াতে ৰৈ গল আমাৰ 3 এটা ৰৈ গল ঠিক আছে 4 ৰে যাব নেকি এটো 4 ৰে 3 নাযায় 0 বা যাব তো আমাৰ 3 এটা ৰৈ গল ৰিমাইন্ডাৰ কিমান ৰিমাইন্ডাৰ ৰৈ গল 3 ৰিমাইন্ডাৰ যেটোকে 3 আছে তো সেই কাৰণে আমি কি কম ৰিমাইন্ডাৰ 3 আছে কাৰণে ইয়াতে 3 ৰ ওপৰত 1003 লিখিব নালাগে 3 ৰ ওপৰত 3 লিখি দিয়া বুজি পালা আৰু 3 ৰ ওপৰত 3 থাকিলে পাৱাৰ কি আহে आंसर 7 তো কারেক্ট आंसर আমাৰ আহি যাব 7
তো 7 হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে বুজি পালে খুব সহজ এইটো এনেকুৱা নহয় যে বহুত টান মেথড বহুত সহজ তো যদি কোনোবাই চোৱা নাই এবাৰ বিলিভাৰ্স বেটছৰ হেতু ক্লাস চাই লোৱা লগে লগে বুজি পাই যাবা বেছি টাইমৰো নহয় তোমালোকে জাস্ট পাৱাৰ বেসৰ কনসেপ্টটো চাব লাগে কনসেপ্টটো চোৱাৰ লগে লগে তোমালোকে ইউনিট ডিজিটত একদম গুলি হৈ থাকিব পাৰিবা এক্সামত যিয়ে নাহক কিয় তোমালোকৰ কাৰণে চিন্তা নাথাকে নেক্সট কুৱেশ্যনত আহিছো এইটো হৈছে আমাৰ কি হয় ডিভিজিবিলিটি ৰুলৰ কুৱেশ্যন তে কৈছে ইফ দ্য নাম্বাৰ ইমান ইজ এক্স্যাক্টলি ডিভিজিবল বাই 72 যদি এই সংখ্যাটো 75 এক্স্যাক্টলি ডিভিজিবল হয় then the minimum value of x is x ৰ একদম সৰ্বনিম্ন মান কি হ'ব পাৰে সৰ্বনিম্ন মানে সকলোতকৈ সৰু তাতকৈ সৰু আৰু সম্ভৱ নহয় তো এনেকুৱা সিচুৱেচন যদি ক্ৰিয়েট হয় প্ৰথম কথা তোমালোকে কৰিব কি লাগে ইয়াতে আমি 36 x আছে 60 আছে আমাৰ 72 মানে কি 72 তো আমি হৰণৰ নিয়ম নাজানো আমি ডিভিজিবিলিটি ৰুল 72 জানো একদম নাজানো আমি কাৰ জানো 8 আৰু 9 জানো হয় না 8 9 গুণ 72 ক্লিয়াৰ এটা নেক্সট আমি সকলোৱে জানো যে 8ৰ হৰণৰ নিয়ম কি আছিল 8ৰ ক্ষেত্ৰত হৰণৰ নিয়মটো খুব ধুনীয়া আছিল যদি শেষৰ অংক কেইটা শেষৰ অংক তিনিটা যদি 8ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো 8ৰে হৰণ যাব শেষৰ অংক কেইটা যদি 8ৰে হৰণ যায় শেষৰ অংক তিনিটা তেতিয়াহলে সেই সংখ্যাটো 8ৰে হৰণ যাব এতিয়া আমি 8ৰে যদি হৰণ কৰিব লাগে x 60 তেতিয়াহলে আমি x ৰ ভ্যালুটো কি ৰাখিব পাৰিম সেইটো এটা কথা নেক্সট 9ৰ হৰণৰ নিয়ম কি আছিল 9ৰ ৰুল কি আছিল 9ৰ ৰুল কি আছিল 9ৰ ৰুল আছিল যদিহে অংককেইটাৰ যোগফল 9ৰে হৰণ যায় তেতিয়াহলে 9ৰে হৰণ যাব এতিয়া ইয়াতে যদি চাও অংককেইটা যোগ কৰি আমি দেখিম 6 যোগ 3 9 আৰু 9 টো ডাইৰেক্ট 9ৰে হৰণ যাব ন তাৰ পিছত দেখিছো 6 আছে এতিয়া 6 আছে মানে x ৰ ভ্যালু কি ৰাখিবা যাতে 9ৰে হৰণ যায় x ৰ ভ্যালুটো সম্ভাৱনীয় কি হ'ব পাৰে যাতে 9ৰে হৰণ যায় তো আমি x ৰ ভ্যালুটো যদি 3 ৰাখি দিওতে কি হ'ব 6 plus 3 9 6 plus 3 9 মানে 18 18ক 9ৰে হৰণ যাব নে নাই এই অংককেইটা যোগফলক 9ৰে হৰণ গৈছে নে গৈছে এটা ইয়াৰে 3ৰ বাহিৰে x ৰ ভ্যালু আৰু কি হ'ব পাৰে x ৰ ভ্যালু আৰু কিবা হ'ব পাৰে জানো আমি এনেকুৱা কিবা ভ্যালু ৰাখিব পাৰিম নেকি যাতে আৰু 9ৰে হৰণ যোৱা সংখ্যা পায় একদম সম্ভৱ নহয় মানে আমি গম পাই গলো যে ইয়াৰ आंसर কি হ'ব x = 3 তাৰ বাহিৰে বেলেগ সম্ভৱে নহয় বেলেগ হলে ইয়াতে आंसर নোলায় আৰু যদি আমি ইয়াতে x = 3 বহাই দিও এটা আমি চেক কৰো যে 8ৰে হৰণ যাব নে 3 বহালে তো 8 4 গুণ কিমান 32 4 ৰৈ গল 8 5 গুণ 40 গৈছে নে হৰণ গৈছে যদি x ৰ ভ্যালু 3 ৰাখি দিও 8ৰে হৰণ গৈছে 9ৰে তো হৰণ গলে ন 9ৰে হৰণ যাবই কাৰণ x ৰ ভ্যালুটো যদি 3 ৰাখো 6 + 3 9 6 + 3 9 অংকটাৰ যোগফল কি হৈছে 9 হৈ আছে আৰু অংককেইটা যোগফল যদি 9ৰে হৰণ যায় তেতিয়ালে সেই সংখ্যাটোকো 9ৰে হৰণ যায় তো সেইখিনি কনসেপ্ট লগাই পেলাই আমি ডাইৰেক্টলি आंसर দিব পাৰিম ইয়াতে একদম মিনিমাম পসিবল ভ্যালু অফ x কি মিনিমাম পসিবল ভ্যালু অফ x ইজ 3 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চনত কৈছে let n be the least number which when divided by 10 14 16 and 21 leaves remainder 7 in each case আমাক ইয়াতে চাৰিটা সংখ্যা দিয়া আছে 10 দিয়া আছে 14 দিয়া আছে 16 দিয়া আছে লগতে 21 দিয়া আছে আৰু আমাক কৈছে এই গোটেইকেইটা সংখ্যাৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা সৰু সংখ্যাটো হৈছে n আৰু হৰণ কৰাৰ পিছত কি হ'ব ৰিমাইন্ডাৰ থাকিব 7 তো প্ৰথমতে আমি কি কৰিম যেনেকৈ লিষ্ট নাম্বাৰ উলিয়াব দিছে লিষ্ট নাম্বাৰ মানে কি লিষ্ট মানে হৈছে সৰু সংখ্যা এটা অসমীয়াটো লিখা আছে সৰ্বনিম্ন মান সৰ্বনিম্ন বুলি কোৱাৰ লগে লগে তোমালোকে মনত ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট আমাক যেতিয়া সৰু সংখ্যা উলিয়াব দিব আমি সদায় এলসিএম ল'ব লাগে সৰু সংখ্যা মানে হৈছে এলসিএম তো ইহঁতো যদি এলসিএম লয় গোটেইকেইটা সংখ্যাৰে এলসিএম কি আহিব এলসিএমৰ কাৰণে ক্যালকুলেট কৰা এলসিএম কিমান আহিব ইয়াত যদি আমি কাটিবলৈ ট্ৰাই কৰো 3 ৰে যাব জানো নাযায় 2 ৰে কাটি দিয়া 2 5 গুণ 10 2 7 গুণ 14 2 8 গুণ 16 21ক নাযায় তাৰপিছত আৰু কি বাইরে যাব নাযায় ন আৰু তো নাযায় তো আমি অৰ্থাৎ গোটেইকেইটা পূৰণ কৰিব লাগিব এতিয়া 3 ৰে তো নাযাব নাযায় তো এইখিনি পূৰণ কৰিলে আমি কিমান দেখা পাম 7 5 গুণ 35 35 2 গুণ 70 70 8 গুণ 560 560 ৰ লগত যদি আমি 21 টা পূৰণ কৰো 560 ৰ লগত 21 21 6 গুণ কিমান হ'ব 120 126 126 so 6 12 থাকি গ'ল 21 5 গুণ 105 105 আৰু 12 হলে কিমান হ'ব 115 117 তো 11760 তো আমাৰ এলসিএম আহি গ'ল 11760 এই 11760 তো আমাৰ এলসিএম আমাক কি কৈছে n হৈছে সৰ্বনিম্ন মান যাক ইমানেৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 7 ভাগ শেষ থাকে যদি ইন ইটস কেস ৰিমাইন্ডাৰটো সেম হয় আমি কি কৰিব লাগে এলসিএম প্লাস ৰিমাইন্ডাৰ এইটো আছিল আমাৰ কনসেপ্ট অৰ্থাৎ এলসিএম ৰ লগত ৰিমাইন্ডাৰটো যোগ কৰি দিয়া আমাৰ 11767 উইল বি আৱাৰ কাৰেক্ট আনসাৰ এটা তোমালোকে হৰণ কৰি চাব পাৰা যে এইটো সংখ্যা যদি আমি ইয়াৰে 10 14 16 and 21 ৰে হৰণ কৰো ৰিমাইন্ডাৰ কিমান থাকিব 7 থাকিব ক্লিয়াৰ এইটো হৈছে এলসিএম ৰ ৰিমাইন্ডাৰ বেস
থিওৰেমৰ কুৱেশ্যন যিটো আমি কৰিব কি লাগে যদি আমাক এনেকুৱা ৰিমাইণ্ডাৰ লগত জড়িত কয় প্ৰথমতে এলচিএম ল'ম এলচিএমৰ লগত ৰিমাইণ্ডাৰটো যোগ কৰিব লাগে যদিহে আমাক সেম ৰিমাইণ্ডাৰ বুলি কোৱা থাকে যেনেকৈ ইয়াতে ইচ কেছত 7 বুলি কৈছে যে প্ৰতিটো ক্ষেত্ৰতে 7 ভাগশেষ থাকে মানে ইয়াতে ৰিমাইণ্ডাৰ সেম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা ইফ এ নাম্বাৰ ইজ ডিভাইডেড বাই 49 দ্য ৰিমাইণ্ডাৰ ইজ 6 আমাক কৈছে যদি এটা সংখ্যা 49 ৰে হৰণ কৰা হয় এটা সংখ্যা আছে x যেতিয়া তাক 49 ৰে হৰণ কৰা হ'ব তেতিয়া ভাগশেষ থাকিব ৰিমাইণ্ডাৰ থাকিব 6 আমাক কৈছে যদি সেই একেটা সংখ্যা x যদি 7 ৰে হৰণ কৰা হয় তেতিয়াহলে ৰিমাইণ্ডাৰ কি থাকিব তো এই ক্ষেত্ৰত আমি এটা কথা ইম্পৰ্টেন্ট মনত ৰাখিব লাগে যে ইয়াতে যোনটো প্ৰথম সংখ্যাটো যিহেৰে হৰণ কৰিছিলো 49 ৰে হৰণ কৰিছিলো সেই সংখ্যাটো অৰ্থাৎ 49 7 ৰে হৰণ যাব নেকি 49 7 ৰে হৰণ যাব নেকি যদিহে 49 7 ৰে হৰণ যায় তেতিয়াহে এইটো কুৱেশ্যনৰ এনসাৰ আহিব আদাৰৱাইজ এনসাৰ উলিয়াব নোৱাৰো ঠিক আছে আমি কাৰেক্ট এনসাৰ উলিয়াব নোৱাৰো ঠিক আছে আমি যেটো এনসাৰ উলাম হেতু প্ৰেডিকচন হ'ব পাৰে এটো হ'ব পাৰে এনেকুৱা আমি এটো এনেকুৱা কুৱেশ্যনত আমি এনসাৰ উলিয়াব কাৰেক্টলি তেতিয়াহে পাৰিম যদিহে আমাক যেটো সংখ্যাৰে নতুনকৈ হৰণ কৰিব কৈছে সেই সংখ্যাটোৰে আগতে হৰণ কৰা সংখ্যাটো হৰণ হৈছে মানে আগতে 49 ৰে হৰণ কৰিছিলো সেই 49 বৰ্তমান 7 ৰে হৰণ যাব লাগিব আৰু ইয়াতে দেখিলো 7 ৰে 49 হৰণ যায় আৰু যেহেতুকে হৰণ যায় তো আমি কৰিব কি লাগে সিম্পলি এই 7 ৰে ৰিমাইণ্ডাৰটো হৰণ কৰিব লাগে এতিয়া ইয়াতে ৰিমাইণ্ডাৰ কিমান আছে ইয়াতে ৰিমাইণ্ডাৰ আছে 6 আৰু 6 ক যেতিয়া 7 ৰে হৰণ কৰিম আমি সকলোৱে জানো ভাগশেষ থাকি যাব 6 অৰ্থাৎ 6 will be our correct answer এইটো কুৱেশ্যনৰ আমাক কৈছে ন যদি সেই একেটা সংখ্যাকে 7 ৰে হৰণ কৰা হয় the remainder is what is the remainder তো ৰিমাইণ্ডাৰৰ আনসাৰ আহি যাব 6 তো 6 এই থাকিব আমাৰ ৰিমাইণ্ডাৰ আশা কৰো বুজি পালা সকলোৱে ধুনীয়াকৈ বুজি পালা যে ৰিমাইণ্ডাৰৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো খুব ইন্টাৰেষ্টিং কুৱেশ্যন বা এক্সামত এনেকুৱা কুৱেশ্যন আগতেও বহুত আহি গৈছে আজিকালি প্যাটাৰ্ন বিলাক যেটোকে চেঞ্জ হৈছে আজিকালি এডিআৰি এনেকুৱা কুৱেশ্যন আহা দেখা যোৱা নাই তো সেই কাৰণে যেটোকে আসাম পুলিচৰ অকনমান এডিআৰিত কৈতো লেভেলটো ডাউন থাকিবই তো এনেকুৱা কুৱেশ্যন আমি ধুনীয়াকৈ এক্সপেক্ট কৰিব পাৰো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে if 3/5 of 60% of a number is 36 the number is আমাক কৈছে এটা সংখ্যাৰ কোনো সংখ্যাৰ যদি কোনো সংখ্যাৰ 60% কোনোবা এটা সংখ্যা আছে সেই সংখ্যাটোৰ 60% মানে মই x বুলি ধৰি ললো এই x ৰ 60% কি কৈছে 3/5 মানে কি 3/5 3/5 যদি 36 হয় তেতিয়াহলে আমাক কৈছে সংখ্যাটো কি মানে x ৰ মানটো উলিয়াব লাগে নোৱাৰিম জানো নিশ্চয় পাৰিম জাস্ট এইখিনি সলভ কৰিব লাগে 3 into 3/5 into 3/5 is equal কিমান আছে 36 আছে এতিয়া যদি আমি এইখিনি যদি অকনমান সিম্পলিফাই কৰিবলৈ আকৌ চেষ্টা কৰো আমি দেখিম 3 3 গুণ 9 হয়নে 9 ৰে আকৌ 37 কাটিলে 9 4 গুণ 37 ইয়াতে আছে 5 5 গুণ 25 25 টো এইপিনে গুচি গলে 25 4 গুণ 100 তো আমাৰ কাৰেক্ট আনসাৰ কিমান আহি গল x equal 100 অৰ্থাৎ 100 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰ 60% 5/3 অংশটো 37 ৰ সমান আশা কৰো বুজি পালা খুব সিম্পল কুৱেশ্যন আছিলে জাস্ট কুৱেশ্যনটো ভালদৰে পঢ়িব লাগে এনসাৰটো অটোমেটিক্যালি ওলাই আছে কিন্তু কুৱেশ্যন পঢ়াৰ কাৰণে আমাক অকনমান অভ্যাস লাগিব এনেকুৱা নহয় যে আমি এদিন গৈ পেলাই এক্সামত ডাইৰেক্টলি কৰি আহিব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এটা কৈছে what percentage of 80 is 80 খুব ইন্টাৰেষ্টিং কুৱেশ্যন এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে মোক কমেন্ট বক্সত দিব লাগে কাৰোবাৰ কিবা ডাউট আছে যিকোনো কুৱেশ্যন ৰিগাৰ্ডিং তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰক জনাব পাৰা আৰু তাত যদি কিবা নতুন বস্তু যদি কিবা লাগে সেইবিলাকো জনাব পাৰা ঠিক আছে মই ৰিপ্লাই কৰি দিম আইদাৰ ৰিপ্লাই নহলে নেক্সট ক্লাছত আমি এইটো এক্সপ্লেইন কৰি দিম এতিয়া এইটো কুৱেশ্যনৰ এনসাৰ আৰু ইয়াৰে আগতে এটা কুৱেশ্যন মই অলৰেডি দিয়া আছে এই দুটা কুৱেশ্যনৰ এনসাৰ তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাগে আশা কৰো ক্লাছটো ভাল লাগিল লগ পাম এটি নতুন ক্লাছত থ্যাংক ইউ এন্ড বাই বাই